হেল্ল' এভৰিৱান লৈ আহিছোঁ আৰু এটা ভিডিঅ'লৈ বনাইছিলোঁ এগ বিৰিয়ানী আগতে বনোৱা হয় কিন্তু এডিটিঙত টাইম লাগে কাৰণে লেটকৈ আপলোড কৰিছোঁ এয়া ষ্টাৰ্ট কৰিছোঁ প্ৰচেছটো মই আগতে মই মানে আমাৰ জোখৰ 3 কাপ চাউল মই বাসমতি চাউল লৈছোঁ সোনা শক্তিৰ 3 কাপ চাউল মই বেছি সময় নিভিজাওঁ 5 মিনিটমান অলপমান ধুই পেলাই ভিজাই থ'ম আৰু এয়া মোৰ টিকলা মিকলা সৰু ৰাইচ কুকাৰটো এতিয়া এটিও পিও তেল নাই আৰু দেই উইথ ডিউ ৰেচপেক্ট কাকো ঠাট্টা কৰা নাই মই আৰু এগ বিৰিয়ানী যেতিয়া বনাম এগটোতো কম্পালচাৰী হয় এইফালে মোৰ চাউলখিনিও দেখিছোঁ আধা সিজা হ'লে মই আধা সিজাহে কৰিম দেই পূৰা নকৰোঁ তাৰপিছত হৈ যাওঁতে এইটো মই কাঁহীত ওলাই লৈছোঁ মানে কাঁহীত কিয় ওলাই লৈছোঁ বুলি কৈছোঁ তাৰ মানে কাঁহীত ওলাই ল'লে কি হ'ব ভাপটো চব ওলাই যাব আৰু ভাপটো ওলাই নগ'লে কি হ'ব তেনেকৈ ৰাখি দিলে চাউলখিনি অভাৰ কুক হৈ যাব বেছি সিজি যাব চ' দুখন কাঁহীত মই ভালকৈ ওলাই দিছোঁ এই চাইছেন তলত আছে অকণমান পানী এই পানীখিনি চাকি ল'ম ভালকৈ আৰু ঠাণ্ডা হ'ব দিম আৰু এফালে এবাৰ চাইও আহিছোঁ মই কি কৰি আছে মোৰ টিকলা দুটা দুই ককায়েক ভনীয়েক পূৰা টিভি চোৱাত ব্যস্ত এয়া বেটাই সুধি আছে যে মা আৰু কিমান টাইম লাগিব বিৰিয়ানী তাৰপিছত দুটাই ইয়াতে টিভি চাই আছে আৰু মই কুকিং মানে কি জানেনে মই মানে চবৰে কিবা কিবি ইণ্টাৰেষ্ট থাকে ন মোৰো তেনেকুৱা কুকিঙত বহুত ইণ্টাৰেষ্ট আছে যদিও মই নাজানো ইমান মানে একেবাৰে বহুত পাকৈত নহয় কিন্তু মানে মই ট্ৰাই কৰি থাকোঁ যেতিয়া টাইম পাওঁ মই নতুন নতুন ৰেচিপিবোৰ আৰু মই কপি কৰাতকৈ মানে নিজেই কিবা কিবি এড কৰি অলপ এক্সট্ৰা বনাব খোজোঁ আৰু লগতে এয়া মই অলপ মিক্স দাল ভিজাইছোঁ এইটো কিহৰ কাৰণে ক'ম বাৰু তাৰপিছত এইফালে মই পিঁয়াজখিনি অলপ ডিপ ফ্ৰাই কৰি লৈছোঁ বেটাক চাওঁতে চাওঁতে ইহঁতক বেছিয়ে ডিপ ফ্ৰাই হৈ গ'ল একো নাই বাৰু মাজতে আৰু এটা কাণ্ড হ'ল এয়া আহিছে আমাৰ সৰু বাইদেউ তাৰ মানে ককায়েকে বোলে কিবা কালাৰ কৰি আছিল তাইও পটাপট লৈ লিপছত ঘঁহি লৈছে আকৌ এয়া ধুৱাবলৈ পাকঘৰলৈ আহিছে যি কি নাই আকৌ চিফ্ট হয় কুকিঙলৈ আৰু এয়া মই আন্দাকেইটা এৰাই পেলাই ফ্ৰাই কৰিবলৈ অলপ অলপ কাটি লৈছোঁ তেল গৰম হ'ব দি ভালকৈ এইকেইটা ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰোঁতে অকণমান হালধি নিমখ আৰু ৰেড চিলি জলকীয়া পাউডাৰ অকণমান দি লৈছোঁ আপোনালোকৰ তাত যদি আৰু বেলেগ কিবা ৰেচিপি আছে মোক দিবচোন মই তাতে মোৰ লগত অলপমান কিবা এটা মিক্স কৰি বেলেগ কেতিয়াবা ট্ৰাই কৰি চাম আৰু যদি মোৰ ৰেচিপিবোৰ ভাল লাগে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তাৰপিছত যি কি নহওক বাৰু এয়া ইয়াতে মই সেই একেখিনি টাৱাতে আন্দাকেইটা ওলাই অলপমান চব্জি মই ফ্ৰাই কৰি লৈছোঁ আলু লৈছোঁ মিডিয়াম চাইজ দুটা এটা গাজৰ আৰু বিন কেইটামান এইটো কিছুমানে নিদিয়ে কিন্তু আকৌ কৈছোঁ নহয় এইটো মোৰ নিজৰ ৰেচিপি হয় মই নিজে অলপমান ইউনিক কৰিব ট্ৰাই কৰোঁ কেতিয়াবা ইউনিক কৰোঁতে বেয়াও হৈ যায় একো নাই বাৰু তাৰপিছত এইফালে মই গ্ৰেভি বনাবলৈ লৈছিলোঁ এইটো আদা নহৰু বিলাহী আৰু পিঁয়াজ পেষ্ট বনাই লৈছিলোঁ অ'কে চ' টাৱাত আৰু অকণমান মই তেল দিলোঁ গৰম হওঁতে জিৰা কেইটামান দিলোঁ গোটা জিৰা তাৰপিছত তেজপাত আৰু এয়া পেষ্টখিনি তাৰ ওপৰতে দি দিলোঁ তাৰপিছত অলপ ভাজি ল'ব লাগে কাৰণ কেঁচা বিলাহীৰ গোন্ধটো থাকি যায় তো ভালকৈ ভাজাৰ পিছত তাতে দিলোঁ এয়া আদা নহৰুৰ পেষ্ট আৰু অলপ তাৰপিছত এয়া হালধি ৰেড চিলি ধনিয়া আৰু জিৰা পাউডাৰ আৰু লাষ্টত মই এড কৰিম বিৰিয়ানী মছলা কাৰণ বিৰিয়ানীততো বিৰিয়ানী মছলা লাগিবই যদি ঘৰত এভেইলেবল নাথাকে নিদিলেও একো নাই এইটোতো ইমান খালি দিলে ভাল লাগে আৰু টেষ্টটো তাৰপিছত সেই মছলা পিছা মিক্সাৰটোতে মই সেই বাতিটোতে অকণমান পানী এড কৰি তাতে কণীকেইটা এড কৰি অকণমান সময় এনেকৈ মই ঢাকি থৈ দিছোঁ মানে মছলাখিনি ভালকৈ সোমাই যাবলৈ তাৰপিছত অলপ মটৰো কেইটামান এড কৰিলোঁ আৰু সেই বিলাহীৰ পেষ্টটোৰ পৰা অলপমান মই ওলাই থৈছোঁ কিয় ওলাই থৈছোঁ সেইটোও ক'ম বাৰু ৰ'ব এইটো হৈ যাওঁতে মই এতিয়া ফাইনেল আহিল কি লেয়াৰিঙৰ কাৰণে মই লৈছোঁ নন ষ্টিকি কুকাৰ তাৰপিছত এয়া প্ৰথমত তলত দিছোঁ মই গ্ৰেভিখিনি আৰু আন্দা দি পেলাই গোটেই তলত এনেকৈ স্প্ৰেড কৰি লৈছোঁ তাৰ ওপৰত মই এড কৰিছিলোঁ সেই ফ্ৰাই কৰি থোৱা ভেজিটেবলখিনি চব্জিখিনি দিছোঁ আধা আকৌ থৈ দিছোঁ ওপৰত আকৌ লেয়াৰিং কৰিব লাগিব ন তাৰপিছত এয়া দিছোঁ পিঁয়াজ মই ডিপ ফ্ৰাই কৰা যে অলপ বেছি ডিপ ফ্ৰাই হৈ গৈছিল সেইখিনি পিঁয়াজ তাৰপিছত ধনিয়া পাত তাৰপিছত আমাৰ এই আধা কেঁচা চাউল নে ভাত নে কি ক'ম কিন্তু আধা হৈ আছে তাৰ ওপৰত আৰু অকণমান ডিপ ফ্ৰাই কৰা অনিয়ন পিঁয়াজ আৰু ওপৰত অলপমান বিৰিয়ানী মছলা ছটিয়াই দিম তাৰপিছত আকৌ ধনিয়া পাত আৰু তাৰ ওপৰত এতিয়া আকৌ নেক্সট লেয়াৰটো বনাওঁতে আকৌ চেম প্ৰচেছ কৰিম সেই একেখিনি চব্জিখিনি দিলোঁ গ্ৰেভি তাৰপিছত আৰু দিলোঁ মই এয়া
চব্জিখিনি তাৰপিছত ভাত দিছোঁ মানে চাউলটো যোনটো আধা কেঁচা হৈ আছে আমাৰ তাৰপিছত পিঁয়াজ ধনিয়া পাত আৰু এয়া আৰু অকণমান বিৰিয়ানী মছলা দি দিছোঁ তাৰপিছত এয়া চাওক আমাৰ ফাইনেল লুকটো ৰেডি একেবাৰে প্ৰফেশ্যনেল টাইপ যদিও হোৱা নাই কিছুমানে কালাৰ দিয়ে মোৰ তাত কালাৰ এভেইলেবল নাছিল আৰু নিদিলেও একো নাই কালাৰতে ভাল আহিয়ে যায় তাৰপিছত এয়া মই গেছটো একেবাৰে ল' ফ্লেম কৰি ইয়াতে বহাই দিম আপোনালোকৰ তাত যদি নন ষ্টিকি কুকাৰ নাই তেনেহ'লে টাৱা এখন দি পেলাই তাৰ ওপৰত কুকাৰটো বহাব নহ'লে কি হ'ব তলৰ চব্জিখিনি চব জ্বলি যাব এতিয়া মই এইটো 20 মিনিটমান এনেকৈয়ে থৈ দিম বাৰু এতিয়া আহিম আমাৰ নেক্সট মানে মানুহে বিৰিয়ানীৰ লগত ৰাইতা খায় মই অলপ ইউনিক হয় মই চাটনি খাই ভাল পাওঁ চ' এই মিক্স দাইলখিনি ভিজাইছিলোঁ যে তাৰপিছত আৰু সেই অকণমান পেষ্ট থৈছিলোঁ মই বিলাহীৰ সেইটো আৰু কাজু দিলে ভাল হয় কিন্তু কাজু নাছিল কাৰণে মই মোৰ এই আলমণ্ড আছিল কেইটামান বাদাম তাকে দিলোঁ নিদিলেও হয় অলপ ৰেড চিলি আৰু নিমখ টেষ্টৰ কাৰণে দি পেলাই এইটো মই চাটনি বনালোঁ তাৰপিছত তেনেকেই অলপ সময় ৰখিবতো লাগিবই পেচেন্স লাগে ভাল খানা খাবলৈ 20 মিনিট পিছত নমালোঁ আৰু এয়া চাওক মোৰ বিৰিয়ানী ৰেডি এয়া দেখিছেনে চাউলটো কিমান ধুনীয়া এটা এটা হৈ আছে কাৰণ সেই যে প্ৰথম পানী গৰম কৰোঁতে তেল এড কৰিছিলোঁ তেতিয়া মানে ভাল হয় আৰু এয়া মোৰ টেষ্ট মাষ্টাৰ মোৰ বেটা এতিয়া তাৰ ৰিভিউটো চবতকৈ বেছি বেটাৰ কৰে মোক ভাল হৈছে বুলি কৈছে তাক মই আগতে খুৱাই লৈছোঁ তাৰপিছত আহিলে আমাৰ দৰ্শনা বাইদেউ তাইৰ ফিডবেকটো লৈছোঁ তাইও খুব ভাল পাইছে বাই বাই দেই আৰু এইটো আছিল মোৰ বিৰিয়ানীৰ ফাইনেল লুক কালাৰ চালাৰ একো এড নকৰাকৈ বাই বাই